চাওক আজি এটা বিশেষ সূত্ৰৰ পৰম খেদি আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু এই অভিযান কালত আমি এটা কণ্টেইনাৰ ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰিছিলোঁ আৰু কণ্টেইনাৰ ট্ৰাকটোৰ নাম্বাৰ হৈছে MH12 MV3914। এই কণ্টেইনাৰ ট্ৰাকটো যেতিয়া ইণ্টাৰচেপ্ট কৰা হ'ল তাৰপিছত তাত খানতালাচি চলাওঁতে তাৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। তাত গোটেই যিটো বাৰ্মিজ চিগাৰেটৰ পৰিমাণ আছে 12,000 চিগাৰেট তাত আমি তাৰ পৰা জব্দ কৰিব হৈছোঁ আৰু গোটেই চিগাৰেটখিনি বাৰ্মিজ অৰিজিন বুলি আমি প্ৰথমে তাক স্থাৱৰ কৰি আমি ভাবিছোঁ যে এইটো বাৰ্মিজ অৰিজিনৰ অহা এইটো গোটেইখিনি চিগাৰেট হয় আৰু এই চিগাৰেটখিনি আমি স্থলীতে আমাৰ ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ আৰু জোৰ তদন্ত চলাই আছোঁ। আপোনালোকে দেখিছে যে এইটো এটা কণ্টেইনাৰ ট্ৰাক, তাত কিছুমান স্ক্ৰেপৰ সামগ্ৰী আহিছিলে। এই সামগ্ৰীখিনিৰ ভিতৰত এটা ছিক্ৰেট চেম্বাৰ বনাই তাৰ ভিতৰত তেওঁলোকে এই পুলিচৰ চকুত ধূলি মাৰি লৈ যাবৰ কাৰণে তেওঁলোকে এই বিশেষ ব্যৱস্থা কৰিছিলে আৰু এইটো অবৈধ আৰু এটা চক্ৰই এই গোটেই কামটো কৰি আছিলে। গতিকে দুজনকৈ ব্যক্তিক আমি এই সংক্ৰান্তে ইতিমধ্যে এৰেষ্ট কৰিছোঁ। এজনৰ নাম হ'ল জুলফাকাৰ, তেওঁৰ ঘৰ হ'ল উত্তৰাখণ্ডত, আৰু দ্বিতীয়জন নাম হ'ল ৰাহবাব খান, তেওঁৰ ঘৰ হ'ল ৰামপুৰ, উত্তৰ প্ৰদেশ। দুইজন ব্যক্তিকে আমি ইতিমধ্যে অধিক সোধপোছ কৰি আছোঁ আৰু সোধপোছ কালত আমি দেখা গৈছে যে গোটেই সামগ্ৰীখিনি হ'ল চুবুৰীয়া ৰাজ্যৰ পৰা তেওঁলোকে গোটেই সামগ্ৰীখিনি সৰবৰাহ কৰিছিলে আৰু এই অসম ৰাজ্যৰ মাজেদি বা আমাৰ জিলাৰ মাধ্যমেদি এই সামগ্ৰীখিনি বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ এক পৰিকল্পনা আছিলে। গতিকে আমি সেই বিশেষ খবৰ পাই তাৰ ওপৰত কাম কৰি আমি গোটেই সামগ্ৰীখিনি বৰ্তমান আমি জব্দ কৰিছোঁ আৰু ইয়াৰ আপৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড লিংকেজেছ কি আছে, ক'ৰ পৰা আহিছিলে, কেনেকৈ ইয়াৰ লগত কি লিংকেজেছ আছে, সেইখিনিৰ কাৰণে আমি বৰ্তমান আমি চেষ্টা কৰি আছোঁ। ইয়াৰ লগত সম্পৰ্কিত হৈ থকা যি এটা নেক্সাছ আছে, যি এটা চক্ৰ জড়িত হৈ আছে, চক্ৰটোক সম্পূৰ্ণৰূপে আমি যাতে ইনভেষ্টিগেশ্যনত আওতাত আনিব পাৰোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'ব পাৰোঁ, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। চিগাৰেটখিনি বজাৰ মূল্য কিমান হ'ব কৈছে? এই গোটেই যিখিনি চিগাৰেট, যিখিনি বাৰ্মিজ অৰিজিনৰ যিখিনি চিগাৰেট, সেইখিনি বজাৰ মূল্য প্ৰায় 25 লাখৰো অধিক হ'ব। গতিকে আমি গোটেই সামগ্ৰীখিনি জব্দ কৰি বৰ্তমান আৰু জোৰ তদন্ত আমি অব্যাহত ৰাখিছোঁ আৰু ইয়াৰ যেতিয়া আমাৰ তদন্তৰ আওতাত যিসকলে আহিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকিম।